आजबाट सुरुवात भएको छ नवरात्र। समग्र राज्यको साथसाथै विश्वनाथ र तामुलपुरमा पनि धेरै उत्साहको साथ भक्तजनहरूले नवरात्र अर्थात् नवरथालाई स्वागत गरेका छन्। आज बिहान विश्वनाथमा भक्तगणहरूले शोभायात्रा गराई देवी दुर्गाको स्वागत गरेको देखिएको छ भने तामुलपुरको काउलीमा 75 वर्ष पुगेको काउली सार्वजनिक दुर्गा पूजा समितिले निकालेको छ प्रभात फेरी। बिहानैदेखि चण्डी पाठ गरी समग्र अञ्चल नै भक्तिमयमा परिणत भएको छ। विश्वनाथबाट धर्म रिजालको साथमा तामुलपुरबाट सुमन गर्थोलाको रिपोर्ट PPN डिजिटल। আজি মহালয়াৰ এই শুভ দিনত মই আমাৰ শিৱাজী সংঘ বৌবজাৰৰ তৰফৰ পৰা সকলো বিশ্বনাথবাসী ৰাইজক আগন্তুক দুৰ্গা উৎসৱৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি মহালয়াৰ এই শোভাযাত্ৰা ওলাইছোঁ। আমাৰ এই পিতৃপক্ষ শেষ হৈ আজি এই মাতৃপক্ষৰ শুভাৰম্ভণি আৰু দেৱী পক্ষ সোমাইছে। সেইকাৰণে আজি আমি প্ৰথম দিনা মহালয়াৰ আজি এই শোভাযাত্ৰাৰে আমাৰ এই পূজাৰ যি প্ৰথম কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। আজি আমাৰ এই মহালয়াৰ কাৰ্যসূচীত আমি ইয়াত শোভাযাত্ৰাৰ পিছত আমি চণ্ডী পাঠৰ দ্বাৰা আমাৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী আৰম্ভণি কৰিম। আৰু আমি এই পূজাৰ দ্বাৰা আমি এবাৰ এনেকুৱা বিচাৰিছোঁ যে আমাৰ মাতৃশক্তিক যাতে আমি সন্মানে জীয়াই ৰাখিব পাৰোঁ এই সমাজত, তাৰ বাবে আমি যাতে সকলো পুৰুষ সমাজ এক হৈ আমাৰ ভিতৰৰ যি নাৰী শক্তি আছে সেই নাৰী শক্তিক আমি কেনেকৈ জাগ্ৰত কৰিম আৰু আমি সমাজত থকা নাৰীক কেনেকৈ সন্মান সহকাৰে জীয়াই থাকিবলৈ এই সমাজত অধিকাৰ দিম, তাৰ বাবে এই পূজাৰ এইবাৰৰ পূজা আমাৰ এইটোৱে আমাৰ প্ৰধান উদ্দেশ্য হ'ব। মা দুৰ্গাৰ আজি ধৰাধামত পদাৰ্পণ কৰিছে। তো আমাৰ কাউলী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ ৭৫তম বৰ্ষ বা মহাৰাজৰ জয়ন্তী সেই উপলক্ষে আমি বিশাল আয়োজন কৰিছোঁ। আজি আপোনালোকে দেখিছে লোকাৰণ্য হৈ পৰিছে। গোটেইফালে মানে শৰতৰ আগমনৰ লগে লগে মানুহৰ মন উৎফুল্লিত হৈ পৰিছে। আজি আমি মা দুৰ্গাক স্তুতিৰে ধৰাধামত আদৰণি জনাইছোঁ, যাতে মা দুৰ্গাৰ আমাক সকলোকে আশীৰ্বাদ কৰে, যাতে এই অনুষ্ঠানটোক আমি সুকলমে পাৰ কৰিব পাৰোঁ। তাৰ কাৰণে মা দুৰ্গাৰ ওচৰত আমি প্ৰণিপাত জনাইছোঁ। ইয়াত চণ্ডীপাঠ কৰা হৈছে। চণ্ডীপাঠ হোৱাৰ লগে লগে ইয়াত এটা আমি মেছেজ দিব বিচাৰিছোঁ, যাতে আমি সকলোৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ওলাই আহক। আমি সকলোৱে মিলি যাতে এই অনুষ্ঠানটোক মানে আৰু সৰ্বাংগ সুন্দৰ কৰিব পাৰোঁ তাৰ কামনা কৰিছোঁ। আমাৰ